অহা 27 অক্টোবৰত হ'বলগীয়া 4th গ্ৰেডৰ যিটো এডিআৰই পৰীক্ষা হ'ব তাত অষ্টম শ্ৰেণীৰ কোৰ্সটো আহিব বুলি কৈছে তাতে অষ্টম শ্ৰেণীত আছে বৰ্গ আৰু বৰ্গমূল আজি অকনমান কনসেপচন ক্লিয়াৰ কৰিবলৈ ওলাইছো আপোনালোকে যদি চাই উপকৃত হয় মই খুবেই আনন্দিত হ'ম দীপ্তি শৰ্মা বৰুৱা আনেক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো এতিয়া চাওক এছএলআৰসি 2024 ৰ তাৰমানে কালিৰ এক্সামটোৰ কথা কৈছো 3rd গ্ৰেডৰ যিটো আছিল তাতো এটা বৰ্গমূলৰ অংক আহিছিল প্ৰথম হেতুৰ পৰা আৰম্ভ কৰোচোন এতিয়া চাওক প্ৰশ্নটো আহিছিল 225 ডিভাইড বাই 729 মাইনাস 25 বাই 144 মাইনাস 16 বাই 81 এতিয়া হেতুক মানে এইখিনিটো একদম উজু ন আপোনালোকৰ অকমান হলেও পাৰিব কিন্তু এই যে 225 কিমানৰ তাৰমানে মানে 225 ৰ বৰ্গমূলনো কিমান হয় আৰু 729 ৰ বৰ্গমূল কিমান হয় সেই বস্তুটো প্ৰথমে কেনেকৈ কৰিব আপোনালোকক প্ৰথম মই বুজাই লওঁ এতিয়া এই চাৰ্টখন পাৰিলে আপোনালোকে মুখস্থ কৰি থবচোন এনেওটো আৰু 1 স্কয়াৰ মানে 1 জানে একৰ লগত 1 পূৰণ কৰিলে 1 পায় হয় নহয় 2 2 গুণ 4 3 3 গুণ 9 4 4 গুণ 16 5 5 গুণ 25 6 6 গুণ 36 7 7 গুণ 49 8 8 গুণ 64 9 9 গুণ 81 10 10 গুণ 100 11 11 121 12 12 144 13 13 169 তেনেকৈ মনত ৰাখিব আৰু 14 14 চকচোন এই 169 টু 96 হৈ যায় দেখিছেনে 15 15 225 তাৰ পিছতে মই এই ধৰক 30 লৈকে লিখি থৈছো এখিনি আপোনালোকে ধৰক নিজে ধুনিয়াকে ঘৰত লিখি থব এটা কাৰণে লিখিব যাতে আপোনালোকৰ এটা মনতটো ৰাখিবলৈ চেষ্টা কৰিব যদি মনত নাথাকেও অন্তত আইডিয়া এটাটো হ'ব আপোনালোকৰ হয়নে নহয় এই আইডিয়াটোৰ কাৰণে আপোনালোকে এই কথাটো লিখি থবচোন আৰু লিখিলে যে মানুহৰ অকমান মনত মানে থাকে যেতিয়া আপুনি এনেই পঢ়ি থাকিব চকুৰে তেতিয়া কিন্তু খুব কম মনত থাকে কিন্তু যদি লিখি পেলাই লিখিলে আপোনাৰ কি হয় অকমান বেছিকৈ মনত থাকে এতিয়া মই এটা ৰিলেশন দেখাবলৈ ওলাইছো এতিয়া চাওক আপোনাৰ যেতিয়া আমি 1 গুণ কৰিম 1 পাম দে তেনেকে 1 আকৌ কত পাম 9 9 গুণ 81 পাইছো দেখিছেনে আকৌ 11 11 121 পাইছো তাৰমানে যেতিয়া এককৰ ঘৰত 1 থাকিব আৰু 9 থাকিব এককৰ ঘৰত 1 আৰু 9 থাকিলে সদায় ইয়াৰ এককৰ ঘৰত বৰ্গ যেতিয়া কৰিব তাৰ এককৰ ঘৰত 1 থাকিব তাৰমানে মই আপোনাক কথাটো এটা কাৰণেই কৈছো ধৰি লওক আপোনাৰ ইতে ইয়াতে শেষৰ সংখ্যাটো 9 আছে নে ইয়াত চক 729 টো শেষৰ সংখ্যাটো আছে 9 কেতিয়া আহিব 7 7 গুণ 49 হয়নে এটা ধৰক 27 স্কয়াৰ মানে আমি পাইছো 729 আপোনাৰ মুখস্থ নাথাকিব পাৰে কিন্তু এটাটো আইডিয়া থাকিব ন যে 7 7 গুণ 49 হলে আপোনাৰ 9 হ'ব আৰু এফালে 3 3 গুণ 9 হ'ব এই দুটাৰ ভিতৰত হয় আপুনি চাব 23 পূৰণ 23 কৰি চাব যদি নহয় তেতিয়া হলে আপুনি কি কৰিব 27 পূৰণ 27 কৰি চাব মানুহৰ সেই ন্যূনতম আইডিয়াটোৰ কাৰণে আপুনি কথাখিনি লিখি এই ৰিলেশনখিনি আপুনি মনত ৰাখিব যেনেকৈ চাওকচোন 2 2 গুণ হলে 4 হয় আকৌ 4 কত পায় 8 8 গুণ 64 দেখিছেনে তাৰমানে এককৰ ঘৰত যদি 2 থাকে আৰু 8 থাকে তেতিয়া হলে আপুনি কি পাব বৰ্গৰ সদায় এককৰ ঘৰত 4 আৰু 4 পাব বুজি পাইছেনে তেনেকৈ ধৰক 3 আৰু হেৰি কথাটো কলুৱে আপোনাক 3 আৰু 7 ৰ কথাটো কলুৱে 9 পায় তেনেকৈ 4 হলে কি হ'ব 4 4 গুণ 16 আৰু এফালে 8 8 গুণ 64 একক নহয় 6 6 গুণ 36 তাৰমানে এককৰ ঘৰত তেতিয়া দুইটাতে 6 পাব হ'বনে আৰু 5 5 গুণ 25 5 থাকিলে আপুনি জানিবই হয় 5 হ'ব নহয় 15 হ'ব নহয় 25 হ'ব নহয় 35 হ'ব তেনেকুৱা হ'ব হেকানি হেতু আইডিয়া লগাই আপোনালোকে পূৰণটো কৰি চাব মই জাস্ট এটো যেতিয়া অংকটো কৰাই যাম তেতিয়া আপোনালোকক বুজাই যাম এতিয়া সলিউশনটোলে আগবাঢ়ো এতিয়া সব 225 মানে কৈছিলে 15 15 225 সেকানে 15 এটা ওলাই আহিব কাৰণ 15 পূৰণ 15 স্কয়াৰ টা মানে 15 স্কয়াৰ মানে হলে আপোনাৰ বৰ্গমূলটো গুছিলে 15 আহি যাব আৰু এফালে 27 পূৰণ 27 হলে 729 হয় 27 ওলাই আহিলে তেনেকে 5 5 গুণ 25 12 12 144 4 4 গুণ 16 আৰু 9 9 গুণ 81 হয়নে আৰু কিন্তু কেতিয়াবা একদম সাৱধান হ'ব এটা সব 16 টোৰ কথাই মই উদাহৰণ দিবলৈ গৈছো পটককে কেতিয়াবা মানুহৰ এনেকুৱা লাগে 2 8 গুণ 16 হয়নে কেতিয়াবা পটককে আপোনাৰ ধৰ ইয়াত 8 বহাই দিব পাৰে ভুলতে বা যিকোনো সংখ্যাৰ ক্ষেত্ৰত অকমান সাৱধান হ'ব দে এতিয়া আমি কি কৰিব লাগিব জানেনে এই ভগ্নাংশৰ পূৰণ হৰণ যোগ বিয়োগ আপোনালোকে কৰিছে যোগ বিয়োগৰ কাৰণে আমি কি কৰো এই হৰগিটাৰ লখাগু উলিয়াব লাগিব এফালে উলিয়াইছো 27 12 9 এইগিটা আমি লখাগু উলিয়াইছো প্ৰথম দেখিলো যে 27 12 9 ৰ কাৰণে 3 টো কমন আছে 3 এ কৰিলো 9 4 3 পালো আৰু এটো আকৌ দেখিছো 9 আৰু 3 কাৰণে কমন আছে 3 হেকানে আমি আকৌ কৰিব লগা হল 3 3 গুণ 9 4 টো থাকি গল 3 গুণ 3 এতে গুটেকিটা পূৰণ কৰিলে আমাৰ কি হ'ব আমি লখাগুটো পাই যাম তলৰ হৰকেইটাৰ হয়নে এতিয়া
এই 3 3 গুণ 9 আৰু 3 4 গুণ 12 আৰু 9 12 108 পালোনে 12 নেওতাখন জানে চাগে এতিয়া চাওক এইটি 108 পালো নহয় এটা 27 ৰে যেতিয়া 108ক হৰণ কৰিব ইয়াত কি জাত পাইছো 3 3 গুণ 9 3 9 গুণ 27 হয়নে এই 27 টো 27 ৰে যেতিয়া আপুনি 108ক হৰণ কৰিব আপুনি কিন্তু এই 4 পাব এই 4 টো বাকি থাকিব তাৰমানে এই 4 ৰে আপুনি 15ক পূৰণ কৰিলে 60 হল হবনে মাজতে এটো মাইনাস চিন বহিলে এটা 12 3 4 গুণ 12 হয়নে কি বাকি থাকিলে 9 9 5 গুণ 45 হব আৰু ইয়াত সব 9 আছে 3 3 গুণ 9 এই 9 ৰে যেতিয়া আমি 108ক হৰণ কৰিম আমি জানো যে 9 12 108 তে 4 12 48 12 ৰে তাৰমানে 4 টো পূৰণ কৰিব লাগিব আমি 48 পালো ভগ্নাংশৰ পূৰণ হৰণত বহু ছাত্ৰ ছাত্ৰীয়ে মানে ঠুটা মুজা খায় চাবচোন দে 60 পাতিলো 60 তলে তলে হয়নে ওপৰেটো 108 টো ইয়াত থাকিবই আৰু এই যে -45 আৰু -48 তাৰ মানে কি জানেনে ধৰি লওক আপুনি কাৰবাক 45 रुपीस কোনোবা এজনক ধাৰলে দি থৈছে আৰু কোনোবা এজনক 48 रुपीस ধাৰলে দি থৈছে তে টোটাল আপুনি কিমান ধাৰলে দি থৈছে সেই বস্তুটো মানে দে তাৰমানে হেকানে এই দুটাক যোগ কৰিব লাগিব কিন্তু সাইনটো হ'ব মাইনাস ঠিক আছে তে 5 8 13 3 আৰু 4 4 8 8 কে 9 তাৰমানে কি হল -93 হল আৰু যেহেতু 93 টো ডাঙৰ এতিয়া চাওকচোন 3 পৰা 0 গল থাকিল 3 9 পৰা 6 গল থাকিল 3 কিন্তু এটো মাইনাস হ'ব কাৰণ কেলে 93 টো ডাঙৰ হেকানে -33/108 হল তেতিয়া আপুনি মন কৰিব এতিয়া চাওক মই এই বিভাজ্যতাৰ সূত্ৰটো পঢ়াম বাৰু এটা 33 টো আমি জানো 3 ৰে হৰণ যায় 3 11 33 108 টোক আকৌ 3 ৰে হৰণ যাব নাই সেই বস্তুটো চাব লাগিব নহয় 8 কে 9 হয়নে আৰু 9 টোক 3 ৰে হৰণ যায় নাই যায় তেতিয়া হলে কি 108 কো যাব তেতিয়ালে চাওক 3 3 গুণ 9 হল বাকি থাকিলে 1 18 হল 3 6 গুণ 18 তাৰমানে আপুনি উত্তৰটো পালে -11/36 ইয়াত আছে নে বাৰু এটো চাওক ডি অপচনটো আৰু এটা কালি প্ৰশ্ন আহিছিল আপোনালোকে মন কৰিছে চাগে এটো √0.09 প্লাস √1.69 এটা 9 মানে আমি জানো 3 3 গুণ 9 কিন্তু দুটাৰ আগত যেহেতু দশমিক আছে হেকানে হ'ব 0.3 * 0.3 বুজি পাইছানে তেতিয়া এই দুটাৰ পৰা এটা উলাই গুছি আহিলে 0.3 আহিলে আৰু আমি জানো 169 মানে 13 13 169 আৰু এটা তাৰ পৰা কি হ'ব দুটাৰ আগত যেহেতু দশমিক আছে হেকানে 1.3 * 1.3 হ'ব আৰু তাৰ পৰা 1.3 টো উলাই আহিলে আৰু দুটাক আমি যোগ কৰোতে একদম সাৱধানে যোগ কৰিব এই পইণ্টৰ পিছৰ দুটা আপোনালোকে যোগ কৰি দিব 3 a 3 a 6 মাজত পইণ্টটো বহিলে আৰু 1 a 0 a 1 আপোনাৰ অপচনটো হ'ব বি আপোনালোকৰ সুবিধাৰ কাৰণে মই আৰু এটা কথা সংযোগ কৰি থব বিচাৰিছো যেতিয়া দেখিব বৰ্গমূলৰ ভিতৰত দুটা সংখ্যাৰ আগত দশমিক আছে তেতিয়া উত্তৰটো কিন্তু সদায় এটাৰ আগত তাৰমানে বৰ্গমূলটো যেতিয়া চিনটো উঠি যাব তেতিয়া সদায় এটাৰ আগত দশমিক হ'ব ইয়াতো চাওক দুটাৰ আগত দশমিক আছে হেকানে এটাৰ আগত দশমিক হ'ল আৰু যদি ধৰক আপোনাৰ চাৰিটাৰ আগত দশমিক আছে চাৰিটা সংখ্যাৰ আগত দশমিক থাকিলে যেতিয়া বৰ্গমূল চিনটো উঠাই দিব তেতিয়া সদায় দুটাৰ আগত দশমিক থাকিব তেনেকে আপোনালোকে পটককে কৰিবলৈ উজু হ'ব আৰু আমি জানোৱে 3 3 গুণ 9 তেতিয়ালে যেহেতু ইয়াত দুটাৰ আগত দশমিক আছিল তেতিয়ালে উলাই আহোতে এটাৰ আগত দশমিক হ'ল হয়নে নহয় আৰু এটো জানো যেহেতু 13 13 169 এটা কি হ'ব হেকানে এটাৰ আগত দশমিক হৈছে থাৰ্ড আমি জানো 13 13 হেকানে 1 এটাৰ আগত দশমিক হৈছে তেনেকে যদি আপোনালোকে ভাবিলৈ কৰে অলপ সোনকালে হ'ব অংকটো এতিয়া চাওক SLRC 2022 যেটো 4th গ্ৰেডৰ এক্সাম হৈছিল তাত এটা প্ৰশ্ন আহিছিল যে √1296 = x² হলে x ৰ মান কি হ'ব এতিয়া x² = ইমান দিছে দেই প্ৰথম মই এটা কথা কৈ লওঁ এতিয়া আপোনাৰ 1296 আমি পাইছিলো 30² = 900 হয় নহয় তাৰমানে 1296 টো 900 তকৈ ডাঙৰ কিন্তু 40² হলে কি হ'ব আপোনাৰ 1600 হ'ব 1600 হলে তাৰমানে মই অলপ সোনকালে উলিয়াবৰ কাৰণে আপোনালোকক এই অকমানি এটা টিপস দিছো 30² হলে কি হয় 900 আৰু 40² হলে তাৰমানে 1600 তাৰমানে আপোনাৰ 1296 টো আপোনাৰ 30² আৰু 40² ৰ মাজতে থাকিব আৰু আমি কেতিয়া এটো এককৰ স্থানত আছে 6 কেতিয়া আমি পাওঁ 6 4 4 গুণ 16 আৰু 6 6 গুণ 36 তেতিয়া 6 পাওঁ আমি 34 * 34 কৰি চালো 1156 পালো তেতিয়া হলে আপুনি 36 * 36 কৰিলে তেতিয়া হলে 1296 পাব আপুনি হেতু কৰি চাবচোন জাস্ট আপোনালোকে অকমান সময়টো সোনকালে লাগিবৰ কাৰণে কৈছো দেই আৰু যদি আপোনালোকে এই হৰণ পদ্ধতিটো জানে বা শিকি লয় তেতিয়া হলে কিন্তু আপোনাৰ সোনকালে হ'ব চাব দেই কেনেকৈ কৰে এটা 1296 আমি এজুৰ কৰি ল'ব লাগে
দেই এজোৰ কৰাৰ পিছত কি হ'ব এতিয়া ধৰক 4 4 গুণ 16 হয় 12তকৈ ডাঙৰ হৈ যাব সেইকাৰণে আমি কৰিলোঁ 3 3 গুণ 9 আৰু 12ৰ পৰা 9 গ'ল থাকিল 3 আৰু এইটো 96 টো জুৰিয়া হৈ নামিব দেই আপোনালোকে চাগে পাইছিলে আগতে তেতিয়া 396 হ'ল আৰু এই যে ইয়াত 3 আছিলে এই 3টোৰ লগত আকৌ সেকেন্ড ষ্টেপৰ কাৰণে আমি আৰু এটা 3 যোগ দিব লাগিব যোগ দিলে আপুনি 6 পালে আৰু ইয়াত এনেকুৱা এটা সংখ্যা দিব লাগিব এই সংখ্যাটোৰ লগত এইটো সংখ্যা সেম একদম একে সংখ্যা এটা দিব লাগিব সেই সংখ্যা দুটা কৰিলে আপোনাৰ 6 ৰে 6 6 গুণ 36 ৰ 6 উকলিলে 3 6 6 গুণ 36 36 3 39 মিলি গ'লনে তাৰমানে আমাৰ 36 পূৰণ 36 হ'লে আমি কি পাম 1296 পাম এতিয়া 36 পূৰণ 36 দুটা হ'ল তাৰে এটা ৰুট ওভাৰটো গুচি যাওঁতে আমাৰ 36 এটা বাহিৰলৈ ওলাই আহিলে মই x স্কয়াৰটো আগলৈ লৈ আহিলো দেই 36 টো ওলাই আহিলে এতিয়া x স্কয়াৰ মানে কিন্তু x স্কয়াৰ মানেহে 36 আকৌ দেই x মানে 36 নহয় সেই অকমান হেৰি এটা লগাই দিছে আপোনালোকক যাতে কিছুমানে 36 টো উত্তৰ বুলি ভাবিব নহয় x স্কয়াৰ মানেহে 36 আৰু 36 মানে আমি কি জানো 6 6 গুণ 36 এতিয়াল কি হ'ব x স্কয়াৰ ইকুৱেল টু যদি 6 স্কয়াৰ হয় তেতিয়ালে x ইকুৱেল টু 6 হ'ব আনসাৰটো হ'ব 6 এইটো অপচনটো বি অপচনটো শেষত এটা ইন্টাৰেষ্টিং টিপস দি আজি পাঠ সামৰিম পিছত আমি আকৌ আলোচনা কৰিম বাৰু বৰ্গমূলৰ বিষয়ে ইতে ধৰি লওক 35 * 35 আমি পটককে কেনেকৈ কৰিম আমাৰ সময় কম লাগিব ন এতিয়া আপোনালোকে জানেনে এটো বেদিক ম্যাথমেটিক্স বুলি কয় আৰু আপোনালোকে এনেকৈ কি কৰিব দুটা যেহেতু পাছে পাছে 10 হয় যদি 10 হয় তেতিয়ালে আপুনি জানে আৰু এটা 5 5 গুণ 25 হ'ব আৰু 3 4 গুণ 12 হ'ব তাৰমানে 4 বুলি কেলে কলো আপোনাৰ ওপৰটোৰ লগত 1 যোগ কৰি ল'ব লাগিব মানে কোনোবা এটা সংখ্যাৰ লগত 1 যোগ কৰি ল'ব লাগিব কিন্তু এইটোত এটা বস্তু মন কৰিব আকৌ এই সংখ্যা দুটা দহকৰ স্থানৰ সংখ্যা দুটা একে হ'ব লাগিব দেই এটা যেনেকৈ 65 * 65 আমি 5 5 গুণ 25 পালো 6 7 গুণ 42 পালো 7 বুলি কেলে কলো তাৰমানে 1 বহাই ল'ব আৰু তাৰপিছত আপোনাৰ 85 * 85 5 5 গুণ 25 8 7 গুণ 8 9 গুণ 72 এফালে ধৰক আপোনাৰ 95 * 95 5 5 গুণ 25 আৰু 9 10 গুণ 90 কিমান ধুনীয়া চাওকচোন এককৰ স্থানত কেৱল 5 5 থাকিলে যে মানে এটো পদ্ধতি ব্যৱহাৰ হ'ব হেতু নহয় দেই আপুনি চক ইয়াত আপুনি চক 24 * 26 এতিয়া কি হ'ল 6 4 10 হয় নহয় এতিয়া ইয়াতো হ'ব কিন্তু যদি আপুনি দহকৰ ঘৰত একেটা সংখ্যাই থাকে আপুনি এটা কথাই মন কৰিব দহকৰ ঘৰত একেটা সংখ্যা থাকিব লাগিব আৰু এই এককৰ ঘৰৰ সংখ্যা দুটাৰ যোগফল 10 হ'ব লাগিব এতিয়া আপুনি চাওক 4 6 গুণ 24 আৰু 2 3 গুণ 6 তাৰমানে 3 বুলি মই কৈ দিছো এটা মানে এটা সংখ্যা বহাই লৈছো হয় নহয় তেনেকৈ 8 2 10 সেইকাৰণে 8 2 গুণ 16 আৰু 5 6 গুণ 30 হ'লনে এফালে চাওক এতিয়া এই বস্তুটো মন কৰিব দেই 9 গুণ আমাৰ 9 হে হয় কিন্তু ইয়াত ডবল ডিজিট বহিব ডবল ডিজিট বহাৰ কাৰণে কি হ'ব আপোনাৰ 09 হ'ল আৰু 7 8 গুণ 56 আৰু ইয়াত চক 7 3 গুণ 21 আৰু 9 10 গুণ 90 আৰু এই সংখ্যাকেইটা আপোনালোকে এনে সিধা সিধিকেও পূৰণ কৰি চাবচোন একেগিটা উত্তৰ পায় নে নাপায় মোক কমেন্টত জনাব ঠিক আছে আজিলৈ তেতিয়াহলে ভিডিওটো ইমানতে সামৰিছো আপোনালোকে যদি কিবা বুজি নাপায় সুধিব মই বুজাই দিবলৈ চেষ্টা কৰিম